আজি বোলে মেট্ৰিকৰ ৰিজাল্ট দিছে আজি মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত ভিডিঅ'টো বন্ধু বান্ধৱী হৈ গ'ল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ যিবিলাকে কম নম্বৰ পাই পাছ কৰিছে আৰু যিবিলাকে ফেইল কৰিছে তেওঁলোকক মই কৈ দিছোঁ যে হতাশ নহ'ব জীৱনত এনেকুৱা বহুত বেছি ঘাত প্ৰতিকাৰ আহি থাকিব সেইবিলাক নেওচি যোৱাটোৱে হৈছে প্ৰকৃত মানুহ মানে ক্ৰিকেট খেলাৰ নিচিনা গতিকে হাৰা জিকা থাকবই জীৱনত হাৰা জিকা থাকবই জীৱনত কিন্তু হাৰিলেও কিছুমান পিছত যাই আৰু জিকি উঠি আৰু মানে ফেমাছ হৈ উঠে হয় অসম ফেমাছ হয় নহ'লে ভাৰত ফেমাছটো হয় আৰু আমি আপোনালোকে নিজে ভাবি চাওক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে ট্ৰেইনত চাহ বেচিছিল তেখেতৰ নিচিনা মানুহে আজি ট্ৰেইনত চাহ বেচি আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে ভাবি চাওক সেইকাৰণে কিথেনৰ জীৱনত নিজকে সৰু বুলি নাভাবিব সদায় জীৱনত ভাল ভাল কাম কৰি আগবাঢ়ি থাকক আৰু আমাৰ ঘৰৰ কাষৰে কিছুমান ল'ৰাই ভাল ৰিজাল্ট কৰিছে এজন ল'ৰাই ভাল ৰিজাল্ট কৰিছে মানে আহি পালোঁ কৌশিকহঁতৰ ঘৰত এইখনে কৌশিকৰ ঘৰ আৰু ঘৰখন দেখি গম পাইছে কিমান বেছি দুখীয়া পৰিয়ালৰ ল'ৰা কৌশিক হৈছে আমাৰ ঘৰৰ ল'ৰা ইফালে চাওক পুৰা ধুনীয়াকৈ এইখন কৌশিকৰ খবৰ ল'ব লাগে কৌশিকৰ ঘৰত আহি পালোঁ আৰু মাকে ইফালে পুৰা ধুনীয়াকৈ আমাক মিঠাই দিছে ইফালে পুৰা মাৰ্টি নেকি আজি ৰিজাল্টৰ পাৰ্টি পুৰা লালমোহন বঢ়িয়া গোটেইবিলাক বহি আছে আমাৰ খাই আছে আমাৰ আবা হৈ গৈছে ইফালে আমাৰ মা আহি গৈছে তামোল লৈছা নেকি বঢ়িয়া তামোল গিফ্ট লৈছা বঢ়িয়া বঢ়িয়া বহুত মানে ল'ৰাটো কষ্ট কৰি ছাকচেছফুল আজি আমাৰ আনন্দ লাগছে কৌশিক কেনেকুৱা ৰিজাল্ট কেনেকুৱা হৈছে তোমাৰ ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট ডিভিজন পাৰ্চেণ্টেজ কিমান আছে 66.68 লেটাৰটো নাই তোমাৰ লেটাৰ অলপ অলপ নাম্বাৰৰ কাৰণে লেটাৰ নাই আৰু বহুতেতো এই অসমত বহুত ফাৰ্ষ্ট ডিভিজন আহিছে ধৰি লওক ই ষ্টেণ্ড কৰিলে বেলেগ কথা বহুতে ভাবিব পাৰে নাই ষ্টেণ্ড কৰিলে বেলেগ কথা কি আৰু ফাৰ্ষ্ট ডিভিজন ভিডিঅ' বনাব লাগে কিন্তু আপোনালোকে নিজে ভাবি চাওক এওঁৰ ঘৰৰ পৰিস্থিতি অনুযায়ী এওঁৰ বেমাৰ আজাৰৰ পৰিস্থিতি অনুযায়ী এওঁ মানে ভাল ৰিজাল্ট কৰিছে এক বছৰ স্কুলত যোৱা নাছিলা এক বছৰ স্কুলত নাযাওঁ কৰি মোবাইলত পঢ়িছিলা মোবাইলৰ সৎ ব্যৱহাৰ কৰি এওঁ মানে ভাল ৰিজাল্ট কৰিছে ভাবি চাওক তোমাৰ কি বেমাৰ হৈছিল নেফ্ৰাইটিছ ক'ত গৈছিলা চেন্নাই গৈছিলা চেন্নাই যোৱাৰ পিছত ক্লাছ পাতি কৰিব পৰা নাই শংকৰদেৱত পঢ়িছিলা বহুতে শংকৰদেৱত পঢ়িছিল ক্লাছ পাতি একো কৰিব পৰা নাছিল এক বছৰ তাৰে পিছত সেই চেন্নাইত কিমান মাল আছে 15 দিন স্কুলত যোৱা বন্ধ কৰিছিল ডক্তৰ বন্ধ কৰিছিল আৰু কোনো ধৰণৰ টিউশ্যন পাতি লোৱা নাছিল বহুতেতো 12 মাহ টিউশ্যন লয় 12 মাহ লয় কিছুমানে 9 মাহ লয় কিন্তু এও 1 মাহ টিউশ্যন লোৱা নাই 2 দিনৰ টিউশ্যন লোৱা নাই 2 দিনৰ টিউশ্যন লোৱা ছোৱালীটোৱে আজি ফাৰ্ষ্ট ডিভিজন কৰিছে কিমান বেছি এটা গৌৰৱৰ কথা ভাবি চাওক এওঁৰ এতিয়া ধুনীয়াকৈ ৰুমটো চাম যিটো ৰুমত এওঁ পঢ়া পাতি কৰিছিল আৰু যিটো ৰুমত তেওঁ মানে সপোন ৰচিছিল সেই ৰুমটো আপোনালোক দেখাব যাই আছোঁ এইটো ৰুমতে কৌশিকে পঢ়িছিল আৰু এইখন টেবুলত এইখন চকীত বহি পঢ়িছিল ইফালে ধুনীয়াকৈ মটিভেশ্যনেল কিছুমান স্পীচ লিখি থৈ দিছে এতিয়া বহুতে মানে সূত্ৰবিলাক লিখি থৈ এই মটিভেশ্যনেল স্পীচ কিছুমান লিখি থৈ দিছে এতিয়া কৌশিক কিমান ঘণ্টা পঢ়িছিলা ডেইলি ৰেগুলাৰলি 4-5 ঘণ্টা ৰেগুলাৰলি আৰু বহুতে ধৰি লওক এই বছৰ মেট্ৰিক দিয়াবিলাকে বহুতে ভাবিব পাৰে যে কোন এপৰ দ্বাৰাই বা ধৰি লওক কোন ইউটিউব চেনেলৰ দ্বাৰাই অনলাইন মাধ্যমেৰে তেওঁ মানে পঢ়া পাতি কৰিছিল সেই বস্তুটো কৈ দিয়াচোন মই জ্ঞান পাণ্ডা এপৰ পৰা পঢ়িছিলোঁ জ্ঞান পাণ্ডা হৈছে আমাৰ অসমৰে কেইজনমান মানে ল'ৰাই মানে লগ হৈ এটা ইউটিউব এপ এটা না এডুকেশ্যনেল এপ এটা খুলিছে তেওঁলোকে মানে এনেকুৱা ধৰণৰ শিক্ষাৰ ওপৰত মানে নোট কিছুমান দিয়ে মানে তেনেকৈ কালেক্ট কৰি ধুনীয়াকৈ ভিডিঅ' 3D ভিডিঅ' এইফালে কৌশিকৰ মাক আছে কৌশিকৰ মাক আহি গৈছে আমাৰ লগত এখেতে অংগনবাড়ী স্কুলত টিচিং কৰি আছে ন টিচাৰ তেওঁ কৌশিকেতো পঢ়া পাতি ভালে আছিল ক্লাছ 9ৰ পৰা সি অসুখ হ'ল কিডনিত স্পট পৰা বুলি ক'লা কাৰণে চেন্নাইক লৈ যায় মানে চেন্নাইত ডক্তৰে স্কুলত যোৱাৰ কাৰণে বন্ধ কৰি দিলা পাছ কৰি কিনে তেওঁৰ ক্লাছটো মানে কি স্কুলত যাবাই নাপালা পৰীক্ষা এটা হয় আৰু দি আহে আহি কিনে মানে ঘৰতে জ্ঞান পাণ্ডাৰ এপত পঢ়ি কিনে আজি ফাৰ্ষ্ট ডিভিজন হৈছে ভালকৈ তাৰমানে পাছ নকৰিলেও ইংৰাজীত আৰু বিজ্ঞানত আৰু কম্পিউটাৰত দুই মাৰ্কৰ কাৰণে লেটাৰ নাপালা এটা আপোনালোকৰ মাজত জ্বলন্ত উদাহৰণ দিলোঁ আজিকালি ল'ৰাবিলাকে গেম চেম খেলি টাইম নষ্ট কৰে মোবাইলত কিন্তু এওঁ চাওক অসমৰ গৌৰৱ বুলি ক'লে ভুল নহয় আমাৰ এই অঞ্চলটোৰ গৌৰৱ আমাৰ ঘৰখনৰ গৌৰৱ মা দেউতাকৰ গৌৰৱ শেষত কৌশিকক সুধিলেও কৌশিক বৰ্তমান কি ষ্ট্ৰীম ল'বা সায়েন্স ষ্ট্ৰীম ইংলিছ মিডিয়াম আৰু ভৱিষ্যতে কি হোৱা সপোন আছে এগ্ৰিকালচাৰৰ অফিচাৰ বঢ়িয়া এগ্ৰিকালচাৰ অফিচাৰ হোৱা সপোন আছে কৌশিকৰ আৰু এইফালে আমাৰ চিন্তু আছে চিন্তু কেনে ৰিজাল্ট কেনে হৈছে ভাল হৈছে না পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ 54% বঢ়িয়া একদম শুভেচ্ছা থাকিল বাকী প্লেন কি আছে নেক্সট প্লেন ভাবা নাই ভাবিব ষ্ট্ৰীম কি ল'বি আৰ্টছ না সেইটো ভাবা নাই সপোন কি আছে ভৱিষ্যতে হোৱা কি সপোন আছে বিজনেছমেন হ'ব বোলে আৰু চাকৰি মাথা লাগিব বয়স থাকোঁতে নাকি চিন্তু আমাৰ এইখন টেবুলতো পঢ়িছিল না চিন্তু বঢ়িয়া কিমান ঘণ্টা পঢ়িছিল ইটালী বঢ়িয়া শংকৰদেৱৰ পৰা পঢ়িছিলোঁ শংকৰদেৱৰ পৰা পাছ কৰিছে মই শংকৰদেৱত পঢ়া 12 বছৰ পঢ়িছোঁ 12 বছৰ পঢ়িছা না তই 11 বছৰ মই 12 বছৰ পঢ়িছিলোঁ শংকৰদেৱত মেট্ৰিকৰ খবৰ লৈ মেট্ৰিকৰ ৰিজাল্টৰ চাহ খাই ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰু কৰিব ধীৰাজ ব্লগছ
চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু আমাৰ সৰুবাৰ বিয়াৰ ভিডিঅ' আহিছে পূৰা ধামাকা ধামাকা ভিডিঅ' বাজাৰ কৰা ভিডিঅ' ফালি চিৰি দিম পূৰা বিয়াৰ দিনাতো একদম ধামাকা হ'ব সকলোকে দেখাব চেষ্টা কৰিম আমাৰ আলহী ইষ্টু কুটুম্ব সকলোকে দেখাব চেষ্টা কৰিম ভিডিঅ'টোত সকলোৱে চাব বিয়াৰ ভিডিঅ'লৈ মৰম দিব যেনেকৈ ধৰি লওক সুমিতা বাৰ বিয়াৰ ভিডিঅ'ত মৰম দিছে